মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহনে লিখা শুভবাৰ্তা 20 অধ্যায় 20 পদত আমি এইদৰে পাওঁ, ইয়াকে বুলি তেওঁবিলাকক নিজৰ হাত দুখন আৰু কোক দেখুৱালে। তাতে শিষ্যবিলাকে প্ৰভুক দেখি আনন্দ কৰিলে। পবিত্ৰ শাস্ত্ৰৰ বাক্য অনুসাৰে প্ৰভু যীশু আমাৰ পাপৰ নিমিত্তে মৰিল, তেওঁক মৈদামত দিয়া হ'ল আৰু তেওঁ পবিত্ৰ শাস্ত্ৰৰ বাক্য অনুসাৰে তৃতীয় দিনা জি উঠিল। আৰু তেতিয়া প্ৰভু যীশু শিষ্যবিলাকৰ মাজত আহি তেওঁবিলাকক ক'লে, তোমালোকৰ শান্তি হওক। ইয়াকে কৈ প্ৰভুৱে শিষ্যবিলাকক নিজৰ দুখন হাত আৰু কোক দেখুৱালে। প্ৰভু যীশুৱে নিজৰ পুনৰুত্থানৰ সত্যতাক প্ৰকাশ কৰিবলৈ নিজৰ দেহৰ ঘাঁবোৰ দেখুৱালে। হাত আৰু ভৰিত গজালৰ ঘাঁ, মূৰত কাঁইটৰ কিৰীটিৰ ঘাঁ, চাবুকৰ ঘাঁ, ওখত জাঠিৰ ঘাঁ। মানুহৰ মুক্তিৰ বাবে যি বেদনা সহিলে, যি দণ্ড আমাৰ হয় তেওঁ সহিলে, এই ঘাঁবোৰ তাৰ প্ৰমাণ হয়। তেওঁৰ শৰীৰৰ ঘাঁবোৰৰ চিহ্নৰ দ্বাৰাই তেওঁ পুনৰুত্থানৰ মহিমাক প্ৰকাশ কৰিলে। যিজনা প্ৰভুৱে নিজৰ মৃত্যু ও পুনৰুত্থানৰ দ্বাৰা নিজৰ শিষ্যবিলাকৰ আগত তেওঁৰ মহিমা প্ৰকাশ কৰিলে, সেইজনা প্ৰভুক বিশ্বাস কৰি পৰিত্ৰাণ পাবলৈ ঈশ্বৰে আপোনাক সহায় কৰক। ধন্যবাদ।